মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমাৰ আগৰ ক্লাছটো বৰ্গমূলৰ ওপৰত আলোচনা কৰিছিলোঁ। আজি ক্লাছটো বৰ্গমূলৰ ওপৰত আলোচনা কৰিছোঁ, কাৰণ ক্লাছ 10ত যদি দিওঁ বাকী ক্লাছৰ ল'ৰা ছোৱালীখিনিয়ে অলপ আপত্তি কৰি থাকে, ছাৰ আমাৰ ক্লাছৰ দিয়ক, তেন্তে সেইকাৰণে 6 to 10 হোৱাকৈ যিহেতু বৰ্গমূলটো চব ক্লাছৰ প্ৰয়োজন হৈ থাকে, 6 to 10 হোৱাকৈ মানে বৰ্গমূলৰ ক্লাছ নেক্সট আজি বৰ্গমূলৰ ক্লাছে দি আছোঁ। সেইদিনা আমি ই নম্বৰটো শিকিছিলোঁ আগৰ ক্লাছত। আজি এফৰ পৰা H নম্বৰ তিনিটা অংক আছে। চোৱা, সমাধান আমি কৰিম। এবাৰ সমাধান কৰিম। সমাধানত 1 0 2 0 1 তোমালোকে আগৰ ক্লাছত কোৱা হৈছে দুইফালে কেনেকৈ দিব লাগিব, এনেকৈ টান দিব লাগিব। আগৰ ক্লাছটোৰ লগত অলপ লিংক আছে, তুমি আগৰ ক্লাছটো অলপ ঘূৰিব লাগিব। সোঁফালৰ পৰা জোৰ বনাব লাগে, সোঁফালৰ পৰা জোৰ বনাব লাগে, সোঁফালৰ পৰা জোৰ বনাব লাগে। এইটো মিলি এটা জোৰ হ'ল, এইটো মিলি এটা জোৰ হ'ল, এই ওৱানটোৰ কোনো কি নাই, জোৰ নাই। গতিকে আমি ওৱানৰে কি ল'ব লাগিব, বৰ্গমূলটো ল'ব লাগিব। তোমালোকে জানা যে অনৰ বৰ্গমূল কি হয়, অনৰ বৰ্গমূল 1 হয়। ইয়াতে 1 দিয়া, ইয়াতে 1 দিব লাগিব। এই 1 আৰু 1 মাল্টিপ্লাই কৰা, পূৰণ কৰা, তাৰমানে এক এক কোন কি হ'ব, এক। তুমি চোৱা, এক এক যেতিয়া মিলি যায় তো একৰ পৰা এক গ'লে 0 হ'ব। 0 লিখিলেও হ'ব, নিলিখিলেও হ'ব। এই জোড়া হিচাপত আহিব, জোড়া হিচাপত আহিব। আৰু এই একৰ লগত 2 পূৰণ, একৰ লগত 2 পূৰণ কৰা, 2। এতিয়া চোৱা, ইয়াত যদি তুমি 1 বহাই দিয়া, 1 বহাই দিয়া, ইয়াত এইটো 21 হৈ যাব, 21 হৈ যাব। 1 আৰু 21 পূৰণ কৰিলে এই 21 হ'ব। এইটোতকৈ কি হৈ যাব, ওপৰটোতকৈ তলৰটো ডাঙৰ হৈ যাব। তাৰমানে কি নাযায়, পূৰণটো নাযায়। এতিয়া পূৰণ যদি যেতিয়া হৰণৰ নিয়ম অনুযায়ী, তোমালোকে জানা যে হৰণৰ নিয়ম অনুযায়ী ওপৰৰ পৰা যদি এটা কাটি আনা যায়, তেন্তে যদি নাযায় তেন্তে এটা কি দিব লাগে, 0 দিব লাগে। ইয়াতো ঠিক তেনেকৈ ইয়াত এটা 0 দিব লাগে, ইয়াত এটা 0 দিব লাগিব। তেতিয়া তুমি এই জোৰটো কাটি আনিব পাৰিবা। ইয়াত 0 দিছা, তেতিয়া ইয়াত এটা 0 দিব লাগিব। ভালদৰে মন দিয়া। আমি এইটো এটা কাটি আনিছোঁ, কাটি অনাৰ পিছত দেখা গ'ল যে হৰণ যোৱা নাই। হৰণ নগ'লে তোমাৰ ইয়াতে এটা 0 দিছোঁ, ইয়াত 0 দিয়াৰ লগে লগে ইয়াতো কি কৰিব লাগিব, 0 দিব লাগিব। এতিয়া তুমি আৰু এটা জোড়া আনিব পাৰিবা, আৰু এটা জোড়া আনা, 0 1। চ' এইটো তোমাৰ 0 ধৰিবই নালাগে, তেতিয়া তোমাৰ সেইটো হ'ব 2 0 1। এতিয়া তোমালোক আগতেই মই কৈছোঁ, ইয়াত যদি 1 থাকে, কি কি পদ গ'লে 1 হয়, 1 গুণ 1 1 হয়, আৰু 9 9 গুণ 81 81 1। 9 × 9 = 81। 81ৰ সকলে কি থাকে, 1 থাকে। গতিকে ইয়াত হয় 1 হ'ব, ইয়াত হয় 1 হ'ব, নহ'লে 9 হ'ব। তুমি সৰুটোৰ পৰা টাইল দিলে, সৰুৰ পৰা টাইল দিলে, ইয়াত 1 দিলে, ইয়াত তুমি 1 দিয়া। চ' 1 আৰু এইটো পূৰণ কৰিলে এইটো হৈ গ'ল, মিলি গ'ল। তাৰমানে 1 আৰু 1 পূৰণ কৰিলে 1, 1 আৰু 0 পূৰণ কৰিলে 0, 1 আৰু 2 পূৰণ কৰিলে 2। এইটোৰ পৰা এতিয়া বিয়োগ কৰিলে তোমাৰ কি হ'ব, সমান হৈ গ'ল। তেতিয়া আমাৰ বৰ্গমূল হ'ব, এইটো বৰ্গমূল 1 0 1। কালি যোৱা ক্লাছত তোমালোকে 2টা ডিজিটৰ সংখ্যাৰ আমি বৰ্গমূল শিকিছিলোঁ। আজি আমি 3টা ডিজিটৰ বৰ্গমূল শিকাই আছোঁ। এতিয়া বৰ্গমূল 1 0 1। এতিয়া তুমি জি নম্বৰটো চোৱা। নম্বৰবিলাক যোৱা ক্লাছৰ পৰা আহিছে। নম্বৰবিলাক আগতে আছিল A B C D E, আগৰ ক্লাছত আছিল। এতিয়া F G H। এতিয়া তোমাৰ এইটো কি আছে, 1 2 5 4 4। তুমি দুইফালে টান দিব লাগিব, দুইফালে টান দিব লাগিব। দুইফালে টান দিলে তুমি এনেকৈ জোড়া বনাব লাগিব, এনেকৈ জোড়া বনাব লাগিব। জোড়া বনালে তোমাৰ কি হ'ব, এইটো জোড়া নালাগে, এইটো জোড়া নালাগে, ইয়াত কি থাকিল, 1। তে 1ৰ কি হ'ব, বৰ্গমূল কি হ'ব, 1ৰ বৰ্গমূল 1। 1ৰ বৰ্গমূল তেতিয়া 1ৰ বৰ্গমূল 1 হ'লে ইয়াত 1 দিব লাগিব, ইয়াত 1 দিব লাগিব।
কৰা মাল্টিপ্লাই কৰা পূৰণ কৰা 1 তুমি এই জোড়াটো আনা 25 হ'ব আৰু আগত কোৱা হৈছে এই 1 ৰ লগত কি পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব 2 পূৰণ কৰিলে v1 গুণ 2 তুমি ইয়াতে যেটো পঢ়াবা ইয়াতে হেভি পঢ়াব লাগিব ইয়াতে যদি 2 পঢ়াই দিয়া 2 ইয়াত 2 পঢ়িব 2 গুণ 4 2 গুণ 4 এই কি হৈ যাব বেছি হৈ যাব তুমি নিশ্চিতভাৱে ইয়াত কি পঢ়াব লাগিব 1 ইয়াতে 1 তেতিয়া এই 1 আৰু 1 পূৰণ কৰিলে 1 হ'ব 1 আৰু 2 পূৰণ কৰিলে 2 হ'ব তেতিয়া তুমি এই বিগ কৰি পাৰা 5 ৰ পৰা 1 গলে কি হ'ব 4 হ'ব তুমি এই জোড়া হিচাপত এতিয়া নমাই আনি জোড়া হিচাপত নমাই আনি গুড এতিয়া তুমি কি কৰিব লাগিব আগৰ নিচিনাকৈ মন দিবা আগে তুমি এই একৰ লগতে 2 পূৰণ কৰিছিলা এতিয়া একই গুটেইখিনি লগত তুমি 2 পূৰণ কৰিব নোৱাৰা এই 2টো সেম থাকিব এইটো সেম থাকিব এইটো একৰ লগতে 2 পূৰণ কৰিব এইটো একৰ লগত 2 পূৰণ কৰা 2 যোগ কি হ'ব 2 একটো 2 পূৰণ এতিয়া তুমি ইয়াতো যেটো বহাবা ইয়াতো সেইটো বহাবা তুমি চাব লাগিব ইয়াত কি আছে 4 আছে কি পূৰণ কৰি 4 2 গুণ 4 আৰু 8 আছে আৰু কি আছে 4 গুণ 8 গুণ 64 তাতে উপলে 4 আছে 8 পুরো মাল্টিপ্লাই করলে 64 হয় 64 এর উপলে 4 আছে গতিকে হয় 8 হ'ব নহলে 2 হ'ব তুমি হৰটো টাই দিয়া এটা 2 দিয়া তে ইয়াত 2 দিলে ইয়াত 2 দিব লাগিব এত 2 দিলে 2 গুণ কি হ'ব 4 হ'ব 2 দ্বিগুণ 4 হ'ব 2 দ্বিগুণ 4 হ'ব এই 2 পূরণ করলে 4 এই 2 পূরণ করলে 4 এই 2 পূরণ করলে 4 এখানে কি হয়ে গেল 0 হয়ে গেল এতে বর্গমূলটা কি হবে বর্গমূল হবে এই 1 1 2 বুঝি পালা নহয় তুমি আনাটা বস্তু চোৱা আমি বর্গমূল বিলাক যোৱা ক্লাছত দুটা ডিজিটত পাই আছিলো মানে দুটা অংকত পাই আছিলো এটা তিনটা অংকত পাইছো 1 2 3 তিনটা অংক ইয়াত তিনটা অংকত পাইছো 1 2 3 তিনটা ডিজিট অঙ্ক আর অঙ্কর ইংরেজিতে ডিজিট